নমস্কাৰ, মই কস্তুৰী বৰা। মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ কুহিপাত নিউ লাইট ইনষ্টিটিউটটিলে আৰু লগতে স্বাগতম জনাইছোঁ কুহিপাত FB পেজ আৰু ইউটিউব চেনেলটিলে। আজি মই আপোনালোকৰ মাজলৈ এটি খুব সংবেদনশীল বিষয়বস্তু লৈ আহিছোঁ। সেই বিষয়বস্তুটো আমি সকলোৱে এবাৰ ভাবি চোৱাৰ প্ৰয়োজনীয়তা বাৰুকৈয়ে আছে। আমি প্ৰায়ে শুনো আত্মহত্যা, আগতেও মই ভিডিঅ'জ বনাই থৈছোঁ ইয়াৰ ওপৰত। যেতিয়া আমি সেই কথাটো শুনো তেতিয়া আমি ডেফিনেটলি চবেই জানো যে আমি নিজক হাৰ্ম কৰোঁ, ফিজিকেলি হাৰ্ম কৰোঁ। মোৰ বিষয়বস্তুটো আজি তাৰ ওপৰত নহয়, কিন্তু তাৰ লগতে সংলগ্ন ৰাখি মই দুটামান স্পেচিফিক কথা নিজৰ অধ্যয়ন আৰু যিটো বাস্তৱ সময়ত হয়তো আমি কিমান অনুভৱ কৰিছোঁ বা অনুভৱ কৰা নাই তাৰ ওপৰত গুৰুত্ব দি আমি কিছুমান ক্ষেত্ৰত আমাৰ মানসিক স্বাস্থ্যৰ কাৰণে সচেতনতা নিজৰ লগতে আমাৰ পৰিয়ালবৰ্গ বা বন্ধুবৰ্গৰ লগত ঘটি থকা ঘটনাৰ দ্বাৰা আমি অনুভৱ বা আমি সেই বস্তুবোৰৰ পৰা নিজকে বা তেখেতলোককো তেনেধৰণৰ পৰিস্থিতিৰ পৰা বিৰত ৰখাবলৈ চেষ্টা ডেফিনেটলি কৰিব পাৰোঁ। এতিয়া সেলফ হাৰ্ম বুলি কোৱাৰ লগে লগে যদি আমি কেৱল আত্মহত্যাৰ কথা নাভাবি আমি সেলফ হাৰ্ম মানে নিজৰ মানসিক অৱস্থাটোক হাৰ্ম কৰাৰ ক্ষেত্ৰতো সেই একেধৰণৰ পেইন বা একেধৰণৰ কষ্টৰ কথাই আমি জানিবলৈ হয়, তেন্তে হ'লে সেই মানসিক দ্বন্দ্ব বা চাপ কিমান ভয়ংকৰ হ'ব পাৰে এবাৰ ভাবি চোৱাৰ প্ৰয়োজনীয়তা আছে। যেতিয়া আমি সেলফ হাৰ্ম কৰোঁ, এতিয়া যিসকল ব্যক্তিয়ে আত্মহত্যা কৰে তেওঁলোকে সেই মুহূৰ্তটোত বা সেই খন্তেক সময়টোত যি শাৰীৰিক মানসিক বেদনা পায় আৰু কষ্ট পায় আৰু তাৰ ফলত তেওঁলোকে নিজৰ জীৱনটো হেৰুৱায়। কিন্তু যিসকল ব্যক্তিয়ে প্ৰতিদিনাই মেণ্টেল টৰ্চাৰ পাই আছে বা মানসিকভাৱে নিজক সেলফ হাৰ্ম কৰি আছে তেওঁলোকৰ কষ্ট কিমান ভয়ংকৰ হ'ব পাৰে। এই ক্ষেত্ৰত আমি প্ৰত্যেকজন ব্যক্তিয়ে এটা কথা অনুভৱ কৰাৰ প্ৰয়োজন যে আটাইতকৈ ডাঙৰ আৰু আমি নজনাকৈ আমি কেনেকৈ নিজৰ মানসিক অৱস্থাটোক ক্ষতি কৰি আছোঁ। চাওক, সবতকৈ ষ্ট্ৰং ইমোশ্যন আৰু যিটো নেচাৰেল ইমোশ্যনছ হয় সেইখিনিৰ ভিতৰত এংগাৰ এটা সাংঘাতিক পাৱাৰফুল ইমোশ্যন হয়, যিয়ে ব্যক্তিক ঋণাত্মক দিশটোৰ ফালে বেছিকৈ প্ৰভোক আৰু ট্ৰিগাৰ কৰে। আৰু বহুত ক্ষেত্ৰত বহুত এক্সপাৰ্ট ষ্টাডিজ আৰু বহুত এক্সপাৰ্টৰ ৰিচাৰ্চ আৰু এভিডেন্স বেছড থিয়ৰীয়ে কয় যে বহু লোকে নিজৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটাই আহিছে বা নিজকে সেলফ হাৰ্ম কৰি আহিছে কেৱল তেওঁলোকে নিজৰ খঙৰ ওপৰত কোনো ধৰণৰ কাম বা কোনো ধৰণৰ মেনেজমেণ্ট টেকনিক বা টুলছ এপ্লাই কৰা নাই। আৰু ফেমাছ সাইকোলজিষ্ট, ফাদাৰ অফ সাইকোলজি যাক আমি জানো সকলোৱে, সিগমাণ্ড ফ্ৰয়ডৰ মতেও আমাৰ যি সুচাইডেল টেণ্ডেঞ্চি বা সুচাইডেল এটেম্প আমি কৰোঁগৈ তাৰ যি গতি সেয়া এদিনত হোৱা প্ৰচেষ্টাৰ কাৰণে নহয়। হ'ব পাৰে কাৰোবাৰ ক্ষেত্ৰত একশ্যনটো হঠাৎ ছাডেনলি এক্সিডেণ্টলি হৈ যায়, বাট তাৰ যিটো প্ৰচেছ বা তাৰ যিটো প্ৰস্তুতকৰণ প্ৰক্ৰিয়া বহু দিনৰ পৰা চলে বা সেইটো বহুত দিনৰ কিছু
ক্ৰিয়া বা প্ৰতিক্ৰিয়া একশ্যন ৰিয়েকশ্যনৰ প্ৰতিফলন হিচাপে দেখা যায় কোনো ব্যক্তিৰ নিজৰ প্ৰতি অত্যাধিক বেছি খং থাকিলে মানে আমাৰ সাইকি আমাৰ আত্মাৰ বিৰুদ্ধে যদি আমাৰ অত্যাধিক বেছি খং হয় সেই ব্যক্তিজনে প্ৰতিদিনেতো মানসিক দ্বন্দ্ব বা চাপত বা নিজকে সেলফ হাৰ্ম মেন্টালি সেলফ হাৰ্ম কৰিবই লগতে কিছু সময়ৰ পিছত গৈ তাৰ বহিঃপ্ৰকাশ হিচাপে তেওঁ হয়তো আত্মহত্যা পথটো বাছি লয় বা বাছি লোৱাৰ প্ৰায় নিশ্চিত সম্ভাৱনা আছে বা থাকে ইয়াৰ দ্বিতীয় কাৰণ সিগমণ্ড ফ্ৰয়ডে কোৱা অনুসৰি আমাৰ আবেগ পৰিচালনাৰ ক্ষেত্ৰত আমি প্ৰায় সকলোৱে জানো ইগো সুপাৰ ইগোৰ কনসেপ্টটো মোৰ ভিডিঅ'টো আপোনালোকে বহুত পুৰণি ভিডিঅ'টো চাগে তাৰ পাই যাব চেক আউট কৰিলে কিন্তু যি কি নহওক মই ইমান বহলকে নকওঁ কেতিয়াবা আমি সুপাৰ ইগোয়ে আমাক গাইড কৰে সেই কথাটো আমি জানো বা আমাৰ মৰেল এণ্ড এথিকেল ভেলিউজৰ ওপৰত বেলেন্স কৰে কিন্তু সদায় আমাৰ সুপাৰ ইগোয়ে আমাক প্ৰপাৰলি গাইড কৰেনে বা কেতিয়াবা আমাৰ সুপাৰ ইগোৰ যিখিনি গাইডেন্স থাকে সেইখিনি আমি প্ৰপাৰলি ইমপ্লিমেণ্ট কৰিব পাৰোঁনে বা কেতিয়াবা আমি সুপাৰ ইগোয়ে আমাক যি ধৰণে পৰিচালনা কৰিব বিচাৰিছে সেই ধৰণে আমি আবেগিক নিয়ন্ত্ৰণবোৰ মেনেজ কৰিব পাৰোঁনে সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন কোনো ক্ষেত্ৰত বা আজিৰ সাম্প্ৰতিক সময়ত বহু ক্ষেত্ৰত বুলি মই মোৰ অপিনিয়ন দাঙি ধৰোঁ যে বহু ক্ষেত্ৰত আমি সুপাৰ ইগোৰ ইমবেলেন্স বা বেলেন্স কৰিব নোৱাৰিলোঁ বা তাৰ গাইডেন্স আমি প্ৰপাৰলি ল'ব নোৱাৰিলেও আমি বহু ক্ষেত্ৰত নিজকে মানসিকভাৱে টৰ্চাৰ কৰোঁ নিজকে নিজে আমি মানসিক চাপত পেলাওঁ আৰু মানসিক দ্বন্দ্বত ভোগৰ বাবে আমি নিজেই নিজক টাৰ্গেট কৰি লওঁ আৰু তাৰে প্ৰতিফলন হিচাপে হয়তো বহু সময়ৰ পিছত আমি নিজকে সেলফ হাৰ্ম কৰিবলৈ যাওঁ বা আমি সেই কাৰ্যটো কৰি পেলাওঁ 3 নম্বৰ কাৰণ হিচাপে এইটো হয় বহুত ক্ষেত্ৰত মই যোৱাকালি নে হয়তো কোনোবা এটা ভিডিঅ'ত কৈছিলোঁ যে আমি কিয় কথা পতাৰ প্ৰয়োজন why should we talk আমাৰ কিয় প্ৰয়োজনীয়তা আছে যে আমি স্পিক আপ কৰিব লাগে আমি কথা পাতিব লাগে বা কি প্ৰয়োজনীয়তাৰ ভিত্তিত আমি কাউন্সেলৰ গৰাকীৰ ওচৰত আহিব লাগে কেতিয়াবা কি হয় আমি বহু কথা কওঁ হেতু শুদ্ধ আমি বহু কথা কওঁ আৰু আমি বহু ধৰণে বহু কথাবোৰ প্ৰকাশো কৰোঁ কিন্তু সেই প্ৰকাশ ভংগিয়ে বা আপুনি কোৱা কথাবোৰৰ প্ৰপাৰ ট্ৰান্সফৰ্মেশ্যন হৈছেনে বাৰু সেই কথাখিনি আপুনি কেনেকৈ অনুভৱ কৰিব বা আপুনি কেনেকৈ জানিব যেতিয়ালৈকে আপুনি আপোনাৰ মনৰ কথাখিনি কোনোবা এগৰাকী বা এজন সাইকোলজিষ্টৰ ওচৰত আহি আপুনি নকয় সেই কাৰণে বহু ক্ষেত্ৰত আমি যেতিয়া কিবা এটা ঋণাত্মক কাৰ্য বা যিকোনো ধৰণৰ সেলফ হাৰ্মিং এক্টিভিটি এটা হৈ যায় তাৰপিছত আমি কওঁ মনৰ কথাবোৰ কোৱা হয় হয়তো বহুতৰ ক্ষেত্ৰত বহুতে নকয় তাৰ কাৰণে তেওঁ কিবা এটা ৰং ডিসিজন লয় কিন্তু বহুতৰ ক্ষেত্ৰত বহুতে সেই কথাখিনি কয় ক'ব চেষ্টা কৰে কিন্তু প্ৰপাৰ ব্যক্তিজনৰ ওচৰত হয়তো সেই কথাখিনি প্ৰকাশ কৰিব নোৱাৰে বা প্ৰকাশ কৰাৰ পিছতো তেওঁৰ আবেগিক সন্তুষ্টি বা আবেগৰ শুদ্ধ প্ৰতিফলন নঘটে সেই কাৰণেও আমি বহু সময়ত আত্মদ্বন্দ্বত ভুগো আৰু হয়তো
তাৰ এটা কাৰণ হিচাপে আমি পৰৱৰ্তী সময়ত সেলফ হাৰ্মিং চুজ কৰি লওঁ সেইকাৰণে আমি প্ৰত্যেকজন ব্যক্তি যিমান ব্যক্তি আমাৰ কমিউনিটিত আমি আছো যিমান ব্যক্তিৰ লগত আমি ডিল কৰিছো যিমান ব্যক্তিৰ আমি আশেপাশে আছো সেই ব্যক্তিসকলৰ মানসিক অৱস্থাটোৰ বুজ ল'বলৈ বা মানসিক অৱস্থাটো কি পৰ্যায়ত আছে তেওঁলোকে এবাৰ নিজেই চিন্তা কৰি আংকলন কৰি চোৱাৰ প্ৰয়োজনীয়তা আছে আৰু তাৰে কাৰণে মই আপোনালোকক মোৰ ইনষ্টিটিউটটোলৈ অপেনলি ৱেলকাম কৰিছোঁ স্বাগতম জনাইছোঁ যে আপোনালোক আহক আপোনালোকে সেই পৰিৱেশ মই মোৰ যিমান পাৰোঁ সম্ভৱ অনুসাৰে আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু মোৰ প্ৰয়াস সেইটোৱেই থাকিব সেই প্ৰত্যেকজন ব্যক্তিৰ মানসিক স্বাস্থ্যৰ আৰু মানসিক স্বাস্থ্যৰ বিশ্বাসযোগ্যতা সেফ পৰিৱেশ এটা গঢ়াটো আজিৰ সময়ত প্ৰায়ৰিটি হৈ পৰিছে ইয়াৰ লগতে আমি যিমানেই স্বাস্থ্য শাৰীৰিক স্বাস্থ্যৰ যত্ন নলওঁ কিয় এক্সপাৰ্ট ৰিভিউজ এণ্ড এক্সপাৰ্ট ৰিচাৰ্চে কয় এটা সুস্থ শাৰীৰিক স্বাস্থ্য বৰ্তি থাকিবলৈ এটা সুস্থ মানসিক স্বাস্থ্যৰ ফাউণ্ডেশ্যন বা ফৰ্মেশ্যন সৰ্বপ্ৰথমে হোৱাৰ নিতান্তই আৱশ্যকতা আছে আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টিত মই দিব খোজা মেছেজটো ভালদৰে বুজিব পাৰিছে আপোনালোকে মোক যোগাযোগ কৰিবলৈ ইনবক্সত মেছেজ কৰিব পাৰে মোৰ ৱেবছাইট ভিজিট কৰিব পাৰে আৰু লগতে মোৰ মেইল আইডিটো আপোনালোকে মেছেজ ড্ৰপ কৰিব পাৰে আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পোৱাৰ প্ৰতিশ্ৰুতিৰে থেংক ইউ so very much giving your valuable time to watch my video